নমস্কাৰ আমি এছএছচি জিডি 2024 ফিজিকেল এনসাৰ কি এইবিলাক সকলো বস্তুৰ অপেক্ষা কৰি আছো আৰু এইবিলাক আমি জানো যে 30 তাৰিখে আমাৰ যেটো ৰি এক্সামিনেশ্যন হ'ব তাৰে পিছত এইবিলাক কাম হ'ব কিন্তু তথাপিও আমাৰ ফিজিকেল কেতিয়া হ'ব আমি যেহেতু এতিয়ালৈকে গম পোৱা হোৱা নাই এনসাৰ কিটোৰ আমি সকলো এতিয়া আইডিয়া এটা লগাব পাৰিছো যে 3 4 5 এনেকুৱা ভিতৰত এনসাৰ কিটো আমি পাম যেহেতু 30 তাৰিখে ৰি এক্সামিনেশ্যন আছে তো এনসাৰ কি পোৱাৰ পিছত এতিয়া ফিজিকেল কেতিয়া হ'ব এইটো বহু ডাঙৰ প্ৰশ্ন আমাৰ হাতত আহি পৰিছে এতিয়া ফিজিকেল কেতিয়া হ'ব তাৰ বিষয়ে সকলোৱে অনুমান কৰিব পাৰে বৰ্তমান অফিচিয়ালি যেহেতু কোনো আপডেট নাই অনুমানৰ বাহিৰে একো আমি তাৰ মানে কৰিব নোৱাৰো যেনেকৈ আমি ফিজিকেল আমি যেনেকৈ এনসাৰ কি কথাটো সকলোৰে খেলিমেলি হৈ গ'ল সকলোৱে কৈছিল 12 তাৰিখে এনসাৰ কি হ'ব 13 তাৰিখে এনসাৰ কি হ'ব 11 তাৰিখে এনসাৰ কি হ'ব বহুত কনফিডেন্টত কৈছিল যে ইমান তাৰিখলৈ হ'ব মই কৈছিল যে 20 তাৰিখলৈকে এনসাৰ কি আহিব লাগে যেটো আমি নৰমালি আমি অনুমান কৰো যে মই ভাবিছিল যে বেছি দেৰি হলে 20 তাৰিখলৈকে যাব আৰু ইমানো দেৰি নহয় মই একদম বেছি দেৰিটো কৈছিল 20 তাৰিখলৈকে জানিব কিন্তু কথাটো বহুত কিবা কিবি হৈ গ'ল কাৰণ ভিতৰুৱা কি চলি আছে কোনেও নাজানে ঠিক আছে আমি গম পাই গলো যে এক্সামিনেশ্যন আৰু হ'ব তেনেকুৱা মানে ভিতৰুৱা যেহেতু অফিচিয়েল আপডেট নপোৱালৈকে এক্সাক্ট ডাটা কোনোৱে ক'ব নোৱাৰে এটো এটা অসম্ভৱ আমি সেই কাৰণে আজি অনুমান কৰিম যে এটা আইডিয়া লগাব পাৰো যে ফিজিক্যাল কেতিয়ালৈ হ'ব তো তাৰ বাবে মই ভিডিওটো ৰেকৰ্ড কৰি আছো কিন্তু তাৰ আগত ফিজিক্যালত কি হয় বহুতে হয়তো নাজানে যিসকলে প্ৰথমবাৰ এছএছচি জিডি এক্সামিনেশ্যন দিছে যিসকলে আগতে দি আছে তেওঁলোকে ভালকৈ এ টু জেড জানে এছএছচি জিডিত প্ৰথমতে কি হয় অকমান জাস্ট সৰু ব্রিফ এছএছচি জিডিৰ ফিজিক্যালত অনলি তিনিটা বস্তু মেন হ'ব প্ৰথমটো হ'ব হাইট আৰু চেষ্টৰ মেজাৰমেন্ট আমাৰ এটো এই দুটা প্ৰথম কাম হাইট আৰু চেষ্ট আৰু সেকেন্ড কামটো হ'ব আমাৰ ৰানিং 5 কিলোমিটাৰ ৰানিং বা 1600 মিটাৰ ৰানিং যি দুটা ৰানিং আছে এই দুটা আমাৰ হ'ব ইয়াৰ বাদে ফিজিক্যালত একোই নহয় হয় হাইট ওয়েটৰ লগতে মানে হাইট চেষ্টৰ লগতে ওয়েটও জোখা হ'ব তো এই চাৰিটা মেন কাম ফিজিক্যাল টাইমত এছএছচি জিডিৰ তাৰে লগতে নরমাল ডকুমেন্টেশন থাকিব এডমিট কাৰ্ড আইডি প্ৰুফ তাৰ মানে যেটো আৰু বেসিক আৰু ইয়াতে পিআরসি বা কাষ্ট সাৰ্টিফিকেটৰ তেনেকুৱা বিশেষ আৰু ইম্পৰ্টেন্ট নাই কিছুমান সেন্টাৰত খোজে কিছুমানত নুখোজেই অনলি এডমিট আৰু আইডি প্ৰুফ লৈ গলে হ'ল যেনেকৈ আমি ৰিটেনত এডমিট আৰু আইডি প্ৰুফ লৈ গৈছিলো এইখিনি আমাৰ এছএছচি জিডিৰ ফিজিক্যাল তাৰ বাদে একোই নাই তো চিন্তা কৰিব নালাগে এতিয়া অকমান যদি আমি চাও যে ফিজিক্যাল কেতিয়া হ'ব পাৰে বুলি যেটো সকলো জানে ইলেকশন আমাৰ আৰম্ভ হ'ব 19 তাৰিখৰ পৰা তো ইলেকশন আমাৰ 7টা ফেজত 6টা ফেজত যেটো ডেট আছে ইলেকশনৰ সেই হিচাপত চাব গলে মই ভাবো ইলেকশনৰ পিছত ফিজিক্যাল হ'ব আৰু ইলেকশনৰ পিছ হলে জুন মাহ পাব জুনৰ সাগে 7 তাৰিখ লাষ্ট ইলেকশন মই ৰং হ'ব পাৰো সওয়াতে অলকমান মই তো জুনৰ প্ৰথম ভাগত ইলেকশন আমাৰ যেটো সমাপ্ত হ'ব তো এছএছচি জিডিৰ ফিজিক্যাল মই ভাবো জুনলৈ গুছি যাব লাইক জুনৰ মাজ সপ্তাহ মানত কাৰণ আমাৰ প্যাৰামিলিটাৰী ফোৰ্সেস ইলেকশনৰ নামত বহুতে ব্যস্ত থাকিব তাৰ বাবে ফিজিক্যাল পতাটো সম্ভৱ নহয় এটো মোৰ অনুমান এতিয়া কথা হল ইয়াতে এটা কথা আহে কি ঠিক এছএছচি সকলো ৰেডি কৰি থৈ দিছে এছএছচি কি জানি ফিজিক্যাল পতাৰ কাৰণে একদম প্ৰস্তুতে কি জানে তো এনেকুৱাটো হ'ব পাৰে ভিতৰৰ কথা যেহেতু কোনো গম নাপায় তো তেনেকুৱা যদি হয় যদি এছএছচি সকলো ৰেডি কৰি থৈ দিছে সকলো বস্তু যদি সেট কৰি থৈ দিছে যে এক্সাৰি এক্সামিনেশ্যন শেষ হ'ব তাৰ পিছতে এনসাৰ কি তাৰ পিছতে ফিজিক্যালৰ ডিটেইলছ গলা পাই যাম তেনে হলে আমি কি কৰিব পাৰো এনসাৰ কি দিয়াৰ পৰা প্ৰায় এক মাহ পিছত এনসাৰ ফিজিক্যাল তেতিয়া হৈ যাব যদি এছএছচি সকলো ৰেডি কৰি থৈ দিছে যদি সিআৰপিএফ সকলো বস্তু ৰেডি কৰি থৈ দিছে তেতিয়াহে ধৰা হওক এনসাৰ কি আমাৰ 3 তাৰিখ আহিল আৰু 3 এপ্ৰিলত এনসাৰ কি 3 মেত ফিজিক্যাল তেনেকুৱা হ'ব পাৰে যদি এছএছচি সকলো সেট কৰি থৈ দিছে আৰু তেনে নহয় যদি ইলেকশনৰ পিছত হ'ব যদি ইলেকশনত সম্ভৱ নহয় ফিজিক্যাল পতা তেতিয়া ধৰক জুনৰ সেকেন্ড উইক অফ জুন আমাৰ ফিজিক্যাল নিশ্চয় হ'ব এই দুটা মই পসিবিলিটি এতিয়া কম মানে কলো
এই দুটা ডেটত ফিজিকেল হ'ব তাৰ বাদে কেতিয়াও ফিজিকেল হোৱাৰ চান্স নাই আৰু বেলেগ ডেটত বা বেলেগ টাইমত হোৱাৰ চান্স নাই আকৌ একবাৰ মই ৰিমাইণ্ড কৰি দিওঁ কেতিয়া হ'ব পাৰে ফিজিকেল মই ভাবোঁ যিটো মোৰ অপিনিয়ন মই ভাবোঁ ইলেকশ্যনৰ কাৰণে ফিজিকেল কৰিব যদি নোৱাৰে দেন ছেকেণ্ড উইক অফ জুন যাব আৰু যদি SSCA বা CRPF সকলো ছেট কৰি থৈ দিছে থ'বও পাৰে যিটো ভিতৰৰ কথা আমি জানো সকলোৱে নাজানো সেইটো হ'লে ধৰি লওক এনচাৰ কি হোৱাৰ এমাহ পিছত লাইক মে' মাহৰ প্ৰথম বা ছেকেণ্ড উইকত ফিজিকেল হ'ব আই হোপ সকলোৱে বুজি পালে মই কি ক'ব খুজিছোঁ এনেধৰণৰ আপডেট আমি SSC ৰিলেটেড কথা পাতি থাকিম তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু মোৰ লগত সংলগ্ন হৈ থাকক আজিলৈ এইখিনিয়ে ধন্যবাদ জয় আই অসম